এইচ ই ৱৰ্ডটো থাকে সেইটো দা উচ্চাৰণ হয় THUH আৰু যদি ভাৱেল লেটাৰৰ আগত থাকে সেইটো ডি উচ্চাৰণ হয় THEE দা আৰু ডি ভাৱেল এ ই আই অ ইউ এই পাঁচটা আখৰৰ আগত বা বৰ্ণৰ আগত যদি THE ৱৰ্ডটো থাকে সেইটো আমি ডি বুলি পঢ়িম আৰু বাকী যিকেইটা কনচনেণ্ট আছে সেইকেইটাৰ আগত দা উচ্চাৰণ হ'ব যেনে ডি আমব্ৰেলা কাৰণ ইউটো এটা ভাৱেল দা প্ৰাইম মিনিষ্টাৰ পিটো এটা কনচনেণ্ট মোৰে কনফিউজন হৈছিল ডি আৰু দা উচ্চাৰণটো সেইখিনি হ'ল ডি আৰু দা সঠিক ব্যৱহাৰ